নমস্কাৰ ক্লাস 6 ৰ এটা ভিডিঅলৈ তোমালোকক স্বাগতম জনাইছো আমি এই ভিডিঅত তোমালোকৰ যেটো 7 নম্বৰ চেপ্টাৰ আছে ভগ্নাংশ বা ফ্ৰেকশন তো আমি সেই ফ্ৰেকশন বা ভগ্নাংশ ভিডিঅ চেপ্টাৰৰ যিখিনি বস্তু আছে আমি সেইখিনি আলোচনা কৰিম ইয়াতে তোমালোকৰ অনুশীলনী কেতে গতে সুধিছিত অনুশীলনী গতিকে মই এটা ভিডিঅতে প্ৰায় 4-5 টা অনুশীলনী আৰম্ভ কৰিম বা কৰি চাও হাজে কিটা আছে 7.1 2 3 4 তো প্ৰায় কিটা মই আলোচনা কৰিম তোমালোকৰ ভিডিঅটো শেষলৈ চাবা এটা ভগ্নাংশৰ বিষয়ে অলপমান জানি লও তাৰ পিছত আমি ভগ্নাংশৰ যেটো প্ৰথম কনসেপ্ট আছে ইয়াতে একক ভগ্নাংশ কি হেতু বস্তু আমি শিকিম ভগ্নাংশ মানে কি যে আমি এটা বস্তু ধৰা হল যিকোনো এটা গোটা বস্তু আপেল আঙ্গুৰ যিকোনো খোৱা বস্তু হ'ব যিকোনো গোটা বস্তু এটা আমি কি কৰিছো তাক সমানে ভাগ কৰিছো এনেকে দুটা ভাগত ভাগ কৰিছো ভাগ কৰি কিনে তাৰ পৰা যদি এটা ভাগ লৈ লও তেনেহলে এটো কি হ'ব দুটা ভাগ কৰিছিলো তাৰ এটা ভাগ লৈ লও আমি 2 ভাগৰ 1 বা যদি আমি 4টা ভাগ কৰি দুটা 4টা ভাগ কৰি কিনে তাৰ পৰা যদি এটা ভাগ লৈ লও তেনেহলে কি হ'ব এটো 4 ভাগৰ 1 তো এনেকুৱা ধৰণৰ বা দুটা ভাগ গলে কি হ'ব 4 ভাগৰ 2 তো এনেকুৱা ধৰণৰ যিবিলাক আমি ৰূপত লিখো এইবিলাকক কি বুলি কোৱা হয় ভগ্নাংশ বুলি কোৱা হয় যে ভাগ কৰি কিনে আৰু এই ভাগকেইটা কি হ'ব লাগিব সমান সমান হ'ব লাগিব এটা ইয়াত তোমালোকৰ প্ৰথমটো আছে একক ভগ্নাংশ তোমালোকৰ ভগ্নাংশ কনসেপ্টটো ক্লাস 5 টো পাই আহিছে গতিকে ইমান বেছি আৰু এটা সময় জাস্ট একক ভগ্নাংশটো কি হয় চাবা এতিয়া এটা যিকোনো এটা বস্তু ধৰা হল আমি কি কৰিছো এটা এইটোৱে দুটা ভাগ কৰি প্ৰথমতে এটা ভাগ ললো 4টা ভাগ কৰি এটা ভাগ ললো বা 5টা ভাগ কৰি যদি এটা ভাগ লও 6টা ভাগ কৰি যদি আমি এটা ভাগ লও কেনেকৈ হ'ব 5 ভাগৰ 1 6 ভাগৰ 1 বা 7টা ভাগ কৰি যদি আমি এটা ভাগ লও 7 ভাগৰ 1 এৰপৰ মানে কি আমি সেই ভাগকেইটা কি এটা এটা ভাগত যদি আমি ভাগ কৰো এটা এটা নিৰ্দিষ্ট ভাগত ভাগ কৰি কেনে ভগ্নাংশটো লিখো তেনেহলে হেতু আমাৰ কি হয় বিলা একক ভগ্নাংশ বুলি কোৱা হয় মানে ইয়াৰে যেটো ওপৰ আছে হেতু আমি এক কৰি লিখিব লাগে হেতু আমাৰ কি হ'ব একক ভগ্নাংশ এতিয়া প্ৰথমতে যেটো তোমালোকৰ 7.1 যেটো অনুশীলনী আছে 7.1 তোমালোকৰ চিত্ৰ এটা দিয়া আছে কেকৰ ছবি এটা দিছে এটো আমি 8টা ভাগ কৰিলে প্ৰতিটো সমান অংশ খুচাবনে আৰু কিয় হয় কিয় নহয় ব্যাখ্যা কৰিব দিছে এটো 7.1 ৰ যি অংক যেটো নাই এটা যুক্তিৰ বস্তু হয় বা এটো ছবিটো চাই কেনে আমি ক'ব পাৰো যে এটো ভগ্নাংশ হয় বা ইয়া 8টা সমান ভাগ কৰি আমি ল'ব পাৰো গতিকে এটো মই বিশেষ আলোচনা নকৰো তোমালোকৰ 7.2 যেটো আছে আমি হেতু আলোচনা কৰিছো ইয়াতে তোমালোকৰ এটা বাহ হেডালৰ এনেকৈ ভাগ কেইটামান কৰা আছে 8টা ভাগ সেই বাহ কেইডালৰ এই 8টা ভাগৰ পৰা কি কৰিছে ভগ্নাংশৰ ওপৰত কিছুমান লিখিব দিছে মই হেতু কৰি দিছো তো তোমালোকে 7.2 যেটো প্ৰথম প্ৰশ্নটো আছে এক নম্বৰ প্ৰশ্ন হেতু চোৱা 7.2 প্ৰথম প্ৰশ্নটো মই ছবিটা আঁকি দিছো ইয়াতে ছবি আকাৰ নহয় জাস্ট এনেকৈ বাহ এটা আঁকি দিছো মই বাৰডাল কেইটা ভাগ কৰিছে ইয়াতে 1 2 3 4 5 6 7 8টা ভাগ কৰিছে গতিকে মই 8টা ভাগ কৰিছো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আৰু এটা দুটা ভাগ 7টা 8টা হৈ গল তো এই 8টা ভাগৰ প্ৰথম ভাগটো এটা কিমান হ'ব ইয়াতে 8টা ভাগ আছে যেটো 8টা ভাগৰ প্ৰথম ভাগটো লৈছে গতিকে এটো কিমান হ'ব আমাৰ ভগ্নাংশৰ ওপৰত লিখিলে এটো হ'ব আমাৰ 8 ভাগৰ 1 এটো হ'ব আমাৰ কিমান 8 ভাগৰ 1 তোমালোকৰ কিতাপত লিখাই আছে এটো 8 ভাগৰ 1 টো সেকেন্ডটো যদি আমি 2 নম্বৰটো চাও যে ইয়াৰ পৰা কি কৰিছে দুটা ভাগ কৰি কেনে দুটা ভাগ লৈ লৈছে ইয়াতে তো আমাৰ যেটো 2 নম্বৰটো যেটো দিয়া আছে তো এটো এটা কি হ'ব কৈছে যে ইয়াতে 8 ভাগৰ 1 ৰ কেইটা ভাগ লৈছে 8 ভাগৰ 1 কেইটা লৈছে দুটা লৈছে মানে 8 ভাগৰ 1 ৰ 2 গুণ বা 8 ভাগৰ 1 দুটা যোগ কৰিছে যেটো এটো এটা 8 ভাগৰ 1 এটো এটা 8 ভাগৰ 1 মানে প্ৰত্যেকটো ভাগকে কি এটা এটা ভাগ হিচাপে লৈছে তো আমি যদি এটো ভাগ অকল লও তেনেহলে কিমান হ'ব 8 ভাগৰ 1 আকৌ এটো বাদ দিয়া এটো ভাগ যদি আমি অকল লও কি হ'ব 8 ভাগৰ 1 দুটা যোগ কৰিলে কিমান হ'ব 8 ভাগৰ 1 যোগ 8 ভাগৰ 1 দুটা তো দুটা 8 ভাগৰ 1 পুৰ যোগ কৰা মানে কি 8 ভাগৰ 1 ৰ 2 গুণ তো এটা এটো কি লিখিছে 8 ভাগৰ 1 ৰ 2 গুণ তো কিমান হ'ব বুলি কৈছে এটো যোগ কৰিলে আমি পাম যে কিমান 4 ভাগৰ 1 এটো এটা কেনেকৈ হৈছে তোমালোকে ভগ্নাংশ যেটা পূৰণ শিকিবা তেতিয়া ধুনীয়াকৈ বুজি পাবা যে 8 ভাগৰ 1 দুটা পূৰণ কৰিলে কিমান হ'ব দুটা যোগ কৰিলে কিমান হ'ব 8 ভাগৰ 2 হ'ব 8 ভাগৰ 2 টো আকৌ এনেকৈ কাটাকাটি কৰি কেনে আমি 4 ভাগৰ 1 লিখিব পাৰো তো হেতু হিচাপত এটো 8 ভাগৰ 1 ৰ 2 গুণটো 4 ভাগৰ 1 লিখিছে তোমালোকে এটো চেপ্টাৰত এটো বস্তু নাই যেটো গতিকে মই ইমান বিতংকৈ নকও তোমালোকে ক্লাস 7 ত ধুনীয়াকৈ পাবা এইখিনি বস্তু এবাৰ হেলা 8 ভাগৰ 1 ৰ 3 গুণ নেক্সট টো আছে ইয়াৰ কাৰণে কিমান হ'ব ইয়াতে এটো যেটো 1 2 3 টা আছে গতিকে 8 ভাগৰ 1 টকৈ কেইবাৰ লৈছে এবাৰ 3 গুণ কৰিছে গতিকে কি হ'ব এটো 8 ভাগৰ 1 ৰ 3 গুণ তো 3 গুণ হলে আমি কিমান পাম এটো 8 ভাগৰ 3 পাম তো উত্তৰটো লিখা নাই গতিকে তোমালোকে খালি ঠাইত লিখিবা এটো কিমান হ'ব 8 ভাগৰ 3 নম্বৰটোৰ কাৰণে নেক্সট 4 নম্বৰটো কি কৰিছে চোৱা এটো 4 নম্বৰটো আমাৰ এটো লৈ আছে গতিকে এটোলে আমাৰ কি কৰিছে ইয়াতে মোট কেইটা ভাগ আছিল আমাৰ 8 ভাগৰ 1 ভাগ কৈ লৈছিল এটা ভাগত গতিকে এটো 8 ভাগৰ 1 হ'ব প্ৰথম যেটো খালি ঠাই প্ৰয়োগ কৰিব দিছে এটা 8 ভাগৰ 1 ৰ কি কৰিছে 4 গুণ কৰিছে 4 গুণ আমি কিমান পাইছো 2 ভাগৰ 1 এটা এটো 8 ভাগৰ 1 ৰ 4 গুণ 2 ভাগৰ 1 কেনেকৈ হ'ল চোৱা 8 ভাগৰ 1 ৰ লগত আমি কি কৰিছো 4 পূৰণ কৰিছো কৰিলে এটো কিমান হ'ব 8 ভাগৰ 4 হয় এটো কাটাকাটি কৰিলে 4 2 গুণ 8 2 ভাগৰ 1 তো ভগ্নাংশৰ যেটা পূৰণ ধৰণটো তোমালোকে শিকিবা তেতিয়া এইবিলাক বস্তু ধুনীয়াকৈ পাব পাৰিবা এতিয়া জাস্ট মনত ৰাখা যে 8 ভাগৰ 1 ৰ 4 গুণ কৰোতে কি হৈছে এটো 2 ভাগৰ 1 নেক্সট টো আহিলে 8 ভাগৰ 1 ৰ 5 গুণ এবাৰ
এবাৰ ইটোলে গতিকে এইটো আমাৰ কি হ'ব 8 ভাগৰ 1 ৰ 5 গুণ তো 5 গুণ হলে আমাৰ কিমান হ'ব 8 ভাগৰ 5 হ'ব 5টা ভাগ লৈছে যেহেতু 8টা ভাগ কৰি কিনে তো 8 ভাগৰ 5 লিখিলে হৈ যাব এইটো উত্তৰ 8 ভাগৰ 5 হৈ গল নেক্সট 6 নম্বৰটো কি আছে 6টা ভাগ লোৱাটো এটো আমাৰ ইয়ালে আছে গতিকে এটো হ'ব কিমান 8 ভাগৰ ডেশ আমাৰ ডেশটো দিছে দি কেনে কি কৰিছে দেখিনে কেই গুণ লৈছে এবাৰ 6 গুণ তো 6 গুণ ললে আমাৰ কিমান হ'ব 8 ভাগৰ 6 হ'ব বুলি কৈছে গতিকে 8 ভাগৰ 6 গতিকে 8 ভাগৰ 1 যদি আমি 6টা গুণ লওঁ তেনে 8 ভাগৰ 6 পাম গতিকে এটো কিমান হ'ব এটো উত্তৰটো 8 ভাগৰ 1 ৰ 6 গুণ সমান 8 ভাগৰ 6 গতিকে হালতে তোমালোকে 8 ভাগৰ 1 লিখি দিবা নেক্সট 7 নম্বৰটোৰ কাৰণে আকৌ হে একে নিচিনা 8 ভাগৰ 1 কেইটা ল'ব লাগিব বা 7টা ল'ব লাগিব যে কি কৰিব দিছে 8 ভাগৰ 1 ৰ কেই গুণ হতিছে গতিকে যেহেতু 1 2 3 4 5 6 7টা আছে গতিকে এটো আমাৰ কিমান হ'ব 7 গুণ সমান কিমান হ'ব এটো 8 ভাগৰ 7 হৈ গল নেক্সট 8 ভাগৰ 1 ৰ 10 গুণ সমান কিমান 8 ভাগৰ 8 লিখিছে বা লাষ্টৰটো যেটো আমাৰ 8টা ভাগৰ গোটেইটা ভাগে লৈছে এবাৰ গতিকে এটো আমাৰ কিমান হ'ব যে 8 ভাগৰ 8 ৰ 8 ভাগৰ 1 ৰ কেইটা গুণ হ'ব এবাৰ 8 গুণ ললে আমি কিমান পাম 8 ভাগৰ 8 পাম এটা আমাৰ খালি প্ৰয়োগ কৰিব দিছে কেই গুণটো এটো কৰিছে 8 ভাগৰ 8 গুণ মানে 8টা ভাগে ললো আমি মানে আমাৰ বাহডাল যি আছিল তাক কেইটা ভাগ কৰিছিল 8টা ভাগ কৰিছিল তাৰে গোটেইটা ভাগে ললো এটা গোটেইটা ভাগ ললে কি হ'ব গোটেই বাহডাল লোৱা হ'ব না নহয় বা আমি এটা বস্তু গোটেই বস্তুটো লোৱা হৈছে গতিকে এইটো উত্তৰটো আমি লিখিব পাৰো কি 8 ভাগৰ 8 সমান 1 মানে হল গোটেই বস্তুটো আমি এটা বস্তু লৈ লৈছো তো এই এটা বস্তু আমি কি কৰিছিল বা এডাল বাহক কি কৰিছিল 8টা ভাগ কৰিছিল কৰি কেনে আমি 8টা ভাগে ললো তাৰ মানে গোটেই বস্তুটো লোৱা হ'ল যেহেতু এটা উত্তৰটো কিমান হ'ব 1 তো আমাৰ 7.2 এটা প্ৰশ্ন দিছিল হালতে বুগৰা গতিকে এটো মই কৰিলো তো তোমালোকে এবাৰ নেক্সট 7.3 যেটো আছে আমি হেতু আলোচনা কৰিম তো তোমালোকে এখিনি কৰিলো মই 7.3 টো ভাল আগবাঢ়িছো এবাৰ 7.3 টো আমি আলোচনা কৰিব গৈছো তে 7.3 টো আলোচনা কৰিব যোৱাৰ আগতে আমি এটা বস্তু সৰুকে বস্তু শিকিলো এমতে যে আমি ভগ্নাংশ লিখিছিলো 8 ভাগৰ 1 বা 8 ভাগৰ 4 ইবলে যে ভগ্নাংশ লিখিছিলো এইবিলাক ভগ্নাংশত কি আছে দুটা আমি সংখ্যা লিখিছো এটা এল বাৰডালৰ ওপৰত সংখ্যা আছে আৰু বাৰডালৰ পিছত এটা তলত এটা সংখ্যা আছে এই সংখ্যাকেইটা এটা নিৰ্দিষ্ট নাম দিয়া আছে প্ৰত্যেকটো এটা নিৰ্দিষ্ট নাম দিয়া আছে এই নামটো কি যে আমি যদি ভগ্নাংশটোৰ ওপৰত যেটো সংখ্যা আছে এটো যদি আমি চাও এটো কি বুলি কোৱা হয় লব বুলি কোৱা হয় আৰু যেটো তলৰটো আছে হেতু কি বুলি কোৱা হয় হৰ বুলি কোৱা হয় এটো কি বুলি কোৱা হয় ওপৰটোক লব বুলি কোৱা হয় আৰু তলৰটোক কি বুলি কোৱা হয় হৰ বুলি কোৱা হয় আৰু ইংৰাজীত তাক কি বুলি কোৱা হয় এটো নিউমাৰেটৰ আৰু এটা কি হয় ডিনোমিনেটৰ তো এটা তোমালোকে মনত ৰাখিবা যে কি যদি ভগ্নাংশৰ ওপৰত যেটো সংখ্যা থাকে হেতু আমি কি বুলি কও লব বুলি কও আৰু যেটো ভগ্নাংশৰ তলৰ সংখ্যা থাকে হয়তো কি বুলি কোৱা হয় হৰ বুলি কোৱা হয় আৰু যদি হে লবটোক আমি ইংৰাজীত কি বুলি কোৱা হয় কি বুলি কয় নিউমাৰেটৰ বুলি কয় আৰু যেটো তলত আছে ভগ্নাংশৰ তলত থকা সংখ্যাটো হেতু আমি ইংৰাজীত কি বুলি কোৱা হয় ডিনোমিনেটৰ বুলি কোৱা হয় তো তোমালোকে এই দুটা বস্তু মনত ৰাখিলে 7.3 যেটো প্ৰশ্ন কৰিব দিছে প্ৰথম প্ৰশ্নটো হেতু সহজে কৰিব পাৰিবা এতিয়া আমাক 7.3 প্ৰথম প্ৰশ্নটোত কেইটা ভগ্নাংশ দিয়া আছে আৰু ইয়াৰ কি কৈছে লব আৰু হৰটো লিখিব দিছে to 9 by এটো কিমান আছে 7 ভাগৰ 9 সৰি 9 ভাগৰ 7 বা ইংৰাজীত পঢ়িলে কি বনাব 7 by 9 নেক্সট টু কি দিয়া আছে 3 by 8 তাৰ পিছৰটো কি দিছে আমাক 11 by 5 তাৰ পিছৰটো 11 by 15 আৰু তাৰ পিছৰটো কি দিছে 4 by 13 13 ভাগৰ 4 এতিয়া এই ভগ্নাংশ এটা কি কৈছে আমাৰ লব আৰু হৰটো লিখিব দিছে তো প্ৰথমটো লিখি দিয়া লব কি হ'ব এটো কাৰণে লব হ'ব আমাৰ 7 আৰু হৰ কি হ'ব আমাৰ হৰটো হ'ব 9 এটো কাৰণে লব কি হ'ব এটা নিচিনা 3 আৰু হৰটো আমাৰ কি হ'ব 8 এটো কাৰণে লব কি হ'ব আমাৰ লবটো হ'ব 11 আৰু হৰটো হ'ব আমাৰ কিমান 15 শেষৰটো কাৰণে লব কি হ'ব আমাৰ যেটো ওপৰত আছে হেতু হ'ল 4 গতিকে লবটো হ'ব 4 আৰু হৰটো আমাৰ কি মান হ'ব 13 একদম সহজ যে ভগ্নাংশটোৰ ওপৰত থকা সংখ্যাটোক আমি কি বুলি কও লব বুলি কও আৰু ভগ্নাংশৰ তলত থকা সংখ্যাটোক আমি কি বুলি কও হৰ বুলি কও হৈ গল হেতু উত্তৰ কৰিব দিছিলে নেক্সট 2 নম্বৰটো কৈছে কি ওপৰৰ ভগ্নাংশকেইটাক একক সংখ্যাৰ ভগ্নাংশ হিচাপে প্ৰকাশ কৰিব দিছে আমি যে এইমাত্ৰ যে একক ভগ্নাংশ শিকি আহিছিলো যে ওপৰটো কি হ'ব লাগে 1 হ'ব লাগে সেইবিলাক আমি একক ভগ্নাংশ বুলিছিলো তো সেই এই ভগ্নাংশ এটা আমাক কি কৰিব দিছে এতিয়া একক ভগ্নাংশ প্ৰকাশ কৰিব দিছে তো প্ৰথমটোৱে চাও আমি 2 নম্বৰটোৰ কাৰণে যে 9 ভাগৰ 7 আছিল এটা যদি আমি একক ভগ্নাংশত প্ৰকাশ কৰো কি হ'ব ওপৰটো আমি 1 কৰিব লাগে গতিকে কি হ'ব 9 ভাগৰ 1 9 ভাগৰ 1 ৰ কেই গুণ হ'ব এতিয়া 7 আছে ইহেতু গতিকে 9 ভাগৰ 1 ৰ 7 গুণ
এটো পূৰণ কৰিলে আমি কিমান পাম 9 ভাগৰ 7 পাম বা সেকেন্ডটো মাছ কিমান 8 ভাগৰ 3 গতিকে এটো কি হ'ব এতিয়া 8 ভাগৰ 1 ৰ 3 গুণ ওপৰ যেটো লব আছে লবটো সেই গুণ কৰিব লাগে আৰু ওপৰ লবটো হলে আমি কি লিখিব লাগে 1 লিখিব লাগে নেক্সট আছে 15 ভাগৰ 11 তো এটো কি হ'ব 15 ভাগৰ 11 এটা হ'ব 15 ভাগৰ 1 15 ভাগৰ 1 ৰ কি গুণ হ'ব 11 গুণ হ'ব হৈ গল নেক্সট 13 ভাগৰ 4 আছে 13 ভাগৰ 4 এটো কিমান হ'ব 13 ভাগৰ 1 ৰ 4 গুণ হৈ গল উত্তৰটো একক ভগ্নাংশ তোমাক কইলো আমি গোটেইটা ভগ্নাংশৰে সোৱাইতে লবটো কি হৈ আছে 1 হৈ আছে আৰু হেতু আমি গুণ হিচাপে লিখিছো যেটো আকৌ লব আছে হেতু আমি লব গুণ হিচাপে লিখিব লাগে তো আমাৰ 7.3 দুটা ভগ্নাংশ দুটা প্ৰশ্ন দিছিল আমি দুটা প্ৰশ্ন আলোচনা কৰিলো একদম সহজে হয় তোমালোকে পাই আহিছে আগতে যে ভগ্নাংশৰ ওপৰৰ সংখ্যাটো লব বুলি কোৱা হয় তলৰ সংখ্যাটো কি বুলি কোৱা হয় হৰ বুলি কোৱা হয় আৰু এটা একক ভগ্নাংশৰ প্ৰকাশৰ নতুনকৈ শিকিছে এবাৰ গতিকে এটো ভালকৈ চাই লোৱা এৰা কৰিব লাগে 9 ভাগৰ 7 ৰ হৈ আমি লিখিব লাগে কি 1 আৰু হেতুৰ কি গুণ হ'ব যেটো 7 আছিল 7 গুণ কৰিব লাগে বাট 8 ভাগৰ 3 আছে গতিকে 8 ভাগৰ 3 সলনি লিখিছো 8 ভাগৰ 1 ৰ কি গুণ হ'ব এতিয়া 3 গুণ তো তেনেকৈ আমি গোটেইটা কৰিছো আৰু এবাৰ 7.3 টো আমি শেষ হল 7.4 ৰ যেটো আছে সংখ্যা ৰেখাৰ কথা আমি এবাৰ সংখ্যা ৰেখাৰ ধাৰণাটো তোমালোকক বুজাই দিছো তাৰ পিছত আমি 7.4 ৰ প্ৰশ্নটো আলোচনা কৰিম এটা 7.4 টোৰ কাৰণে আমাক কি দিছে ভগ্নাংশক সংখ্যা ৰেখাত উপস্থাপন কৰিব লাগিব আমি যেনে সংখ্যা ৰেখা আগতে কৰি আহিছিলো তোমালোকে পাইছা খণ্ড সংখ্যাৰ ক্ষেত্ৰত 0 1 আছিল এপিনে 2 আছিল এপিনে 3 আছিল -1 -2 -10 ৰ সংখ্যা ৰেখা আছিল আমাৰ এটা এই সংখ্যা ৰেখা কি কৈছে ভগ্নাংশৰ সংখ্যা ৰেখাৰ উপস্থাপন কৰিব দিছে তো ভগ্নাংশৰ সংখ্যা ৰেখা মানে কি ধৰা হলে তাৰ এনেকুৱাকৈ লৈছো আমি এটো আছিল আমাৰ 0 এটো আছিল আমাৰ 1 আৰু এটো আমাৰ কি হ'ল ফাৰ্ষ্ট এপিনে 2 এতিয়া এই 0 পৰা 1 লৈ যিমান দূৰত্ব হ'ব লাগিব 1 পৰা 2 লৈ সেই একে সমান দূৰত্ব হ'ব লাগিব আমি জানি আহিছো এইবিলাক সংখ্যা ৰেখাৰ বিষয়ে এতিয়া এটা সংখ্যা ৰেখাত কি কৰিছে চোৱা এই 0 আৰু 1 ৰ ভিতৰত ধৰা আমি সমানে কি কৰিছো তিনটা ভাগত ভাগ কৰিছো সমানে কি কৰিছো এটো 0 আৰু 1 ৰ ভিতৰত যিখিনি ঠাই আছে এখানে তিনটা ভাগত ভাগ কৰিছো 1 2 3 এটা যদি আমি ইয়াৰ পৰা এনেকে কি কৰো দুটা ভাগ লৈ লও তেনহলে ভগ্নাংশটো কি হ'ব এতিয়া এটো 3 ভাগৰ 2 তিনটা ভাগ আছিল তাৰ কেইটা ভাগ লৈ লৈছো দুটা ভাগ লৈ লৈছো 3 ভাগৰ 2 এটোই হ'ল ভগ্নাংশ কি সংখ্যা ৰেখাত ভগ্নাংশৰ উপস্থাপন তাতো মই আৰু এটা উদাহৰণ দি দিছো চোৱা ধৰা হলে 0 এটো কিমান আছে 1 2 3 1 2 3 4 পাঁচটা ভাগ কৰি কেনে আমি কি কৰিছো এটা 1 আছে তো তাৰ পৰা আমি কি কৰিছো এতিয়া তিনিটা ভাগ লৈ লৈছো মুঠ ভাগ কেইটা আছিল 1 2 3 4 পাঁচটা ললো আমি কেইটা 1 2 3 টা ভগ্নাংশটো কি হ'ব এতিয়া 5 ভাগৰ 3 বা 3/5 তো এটোই হ'ল আমাৰ কি সংখ্যা ৰেখাৰ ভগ্নাংশৰ উপস্থাপন এটা আমি 7.4 যেটো প্ৰশ্ন উত্তৰ আছে আমি হেইটা আলোচনা কৰো এতিয়া আমাক 7.4 যেটো দিয়া আছে তোমালোকৰ তাতে ভগ্নাংশ এনেকুৱা কি দিয়া আছে আমাৰ সংখ্যা ৰেখাত বহুৱা আছে এতিয়া এইবিলাক ভগ্নাংশ বিলাকৰ মানটো লিখিব দিছে প্ৰথমটো চোৱা এতিয়া কেইটা ভাগ আছে ইয়াতে 1 2 3 4টা ভাগ আছে ইয়াৰ পৰা কেইটা ভাগ লৈছে 1 2 3টা ভাগ লৈছে ইয়াতে 1 2 3টা গতিকে মুঠ ভাগ আছিল 4টা তলত আমি 4 লিখিম ওপৰত কি লিখিম 3টা লৈছে গতিকে 3 হৈ গল প্ৰথমটো সেকেন্ডটো আমাক কি দিছে চোৱা সেকেন্ডটো দিছে এটা কেইটা ভাগ কৰা আছে 1 2 3 4 5 6টা ভাগ কৰা আছে তো প্ৰথমটোৰ কেইটা ভাগ লৈছে আমাক 6টা ভাগ কৰি কেনে এটো এক দুটা ভাগ লৈছে গতিকে আমাৰ কি হ'ব তলত 6 হ'ব 6 ভাগৰ 2 তলত কিমান হ'ব এবা কেইটা লৈছে 1 2 3 4 5টা ভাগ লৈছে তাৰ মানে এটো কিমান হ'ব আমাৰ 6 ভাগৰ 5 হৈ গল এটো কাৰণে উত্তৰ এবা এটো চোৱা কেইটা ভাগ কৰিছে 1 2 3 4 5 6 7টা তোমালোকে এই একটো পাৰ হৈ যোৱা বাকিটা হিচাপ কৰিব নোৱাৰা 0 পৰা 1 লৈ এই মাজত কেইটা ভাগ কৰিছে হেতু হিচাপ কৰিলে হ'ল তো এটা 1 2 3 4 5 6 7টা ভাগ কৰিছে 7টা কেইটা লৈছে 1 2 3টা লৈছে গতিকে এটো কিমান হ'ব 7 ভাগৰ 3 এটো হ'ব আমাৰ 7 ভাগৰ 3 তাৰ পিছত এটো কিমান হ'ব এতিয়া 7 ভাগৰ কিমান কেইটা লৈছে এবাৰ 1 2 3 4টা লৈছে গতিকে এটো হ'ব আমাৰ 7 ভাগৰ 4 7 ভাগৰ 4 লাষ্টৰটো চোৱা এটো কিমান আছে এটা আমি 2 নম্বৰ লৈ আছে যেটো গতিকে আমি এটো কেইটা ভাগ কৰিব পাৰিম 7টা ভাগ আছে 7টা ভাগৰ কেইটা ভাগ লৈছে ইয়াতে 1 2 3 4 5 6 7 8 9 10 11 12টা ভাগ লৈছে মানে মুঠ আমাৰ এটা 0 পৰা 1 লৈ কেইটা ভাগ লৈছে 7টা ভাগ কৰিছে যেটো গতিকে আমি লিখিম 7 ভাগৰ আৰু কেইটা ভাগ ললে এতিয়া 1 2 3 4 5 6 7 8 9 10 11 12টা লৈছে গতিকে এটো হ'ব 7 ভাগৰ 12 তো আমাৰ এটো হৈ গল 3 নম্বৰটো এবা 4 নম্বৰ প্ৰশ্নটো কি দিছে ধৰা হক এডাল সংখ্যা ৰেখাত এক একক 9টা সমান ভাগত ভাগ কৰিছে ইয়াৰ পৰা যথা সম্ভৱ বিভিন্ন ভগ্নাংশ বিচাৰি উলিবা আৰু সেইবোৰক দাগ দিয়া এটা আমাক কৈছে কি 9টা সমান ভাগত ভাগ কৰি কেনে আৰু স্কেল বনাব দিছে তাৰ পৰা যিমানটা পাৰো আমি সম্ভৱত কেইটামান কি কৰিছে ভগ্নাংশ কেইটামান আঁকিব দিছে তো আমি কৰি দিছো মই হেতু তোমালোকক নিজে চেষ্টা কৰিলে পাবা এটো যদি ভালকৈ বুজি পাইছা হেতু চেষ্টা কৰিলে নিজে ধুনিয়াকৈ পাৰিবা এটা প্ৰশ্নত কি কৈছে আমাক যে 9টা ভাগ কৰিব লাগে 0 পৰা 1 বা 1 এককত 9টা একক ভাগ কৰিছে গতিকে আমি কি কৰিম এতিয়া 0 পৰা কেইটা ভাগ কৰিম এতিয়া 9টা ভাগ কৰিম 1 2 3 4 5 6 7 8 9টা
গতিকে এইটো আমাৰ কি হ'ব 1 হ'ব এটা ইয়াতে পোৱা কেইটামান ভগ্নাংশ যিকোনো কেইটামান কি কৰিছে ভগ্নাংশ কেইটামান দাগ দিব দিছে আৰু ভগ্নাংশ এটা মানটো লিখিব দিছে তো আমি যদি এটা ইয়াৰ দুটা ঘৰ লৈ লওঁ তেনেহ'লে এইটো কিমান হ'ব মুঠ ভাগ 9টা আছিল তাত 9 ভাগৰ 2 ল'ব বা যদি আমি এনেকৈ 5টা লৈ লওঁ কেইটা হ'ব 1 2 3 4 5টা তাৰ মানে কিমান হ'ব এইটো 9 ভাগৰ 5 তো তোমালোকে এনেকৈ 6টা ল'ব পাৰা 7টা ল'ব পাৰা বা তাতকৈ বেছি ল'ব পাৰা এইপিনে ভাগ কৰি কেনে এনেকৈ ল'ব পাৰা তেতিয়াহ'লে কিমান হ'ব যেইটা ভাগ কৰিছো আমি হিচাপ কৰিব লাগিব হ'ল আৰু তো ভগ্নাংশটো সদায় হৰটো কি থাকিব 9 থাকিব এইটো তো 4 নম্বৰটো এনেকৈ তোমালোকে কৰিব পাৰা মই দুটা কৰি দিছো বাকি এটা তোমালোকে নিজে চেষ্টা কৰি লিখিবা তো 7.4 টো এটা শেষ হৈছে এবাৰ 7.5 টো আমি আলোচনা কৰিছো 7.5 টো মাত্ৰ এটা প্ৰশ্ন আছে তাতে এটাই কনসেপ্ট আছে প্ৰকৃত ভগ্নাংশ আৰু অপ্ৰকৃত ভগ্নাংশ মই সেইটো অলপমান শিকাই দিছো তোমালোকক এটা 7.5 যেটো আছে তাতে তোমালোকে দুটা শব্দ নতুনকৈ পাবা প্ৰকৃত ভগ্নাংশ প্ৰকৃত আৰু এটা আছে অপ্ৰকৃত ভগ্নাংশ আৰু এটো অপ্ৰকৃত ভগ্নাংশ প্ৰপাৰ ফ্ৰেকশন আৰু ইংৰাজীত কয় এটো ইম্প্ৰপাৰ ফ্ৰেকশন এটা এই প্ৰপাৰ ফ্ৰেকশন বা ইম্প্ৰপাৰ ফ্ৰেকশন বা প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ কি হয় একদম সহজ নামকেইটা যদিও অলপ বেলেগ লাগিছে তোমালোকে একদম সহজতে কৰিব পাৰিবা চাবা আমি যেটো ভগ্নাংশ লিখিছিলো ভগ্নাংশটো আমাৰ কিছু সহজ 6 ভাগৰ 3টা ভগ্নাংশ লিখিছো আমি এই ভগ্নাংশটো এটো আমাৰ কি আছিল লব আছিল এটো আমাৰ কি আছিল এটো লব আছিল আৰু এটো আমাৰ কি আছিল হৰ আছিল এটো হৰ এতিয়া আমাক কি কৈছে যদি ভগ্নাংশ এটাৰ তোমালোকে মনত ৰাখিবা যদি ভগ্নাংশ এটাৰ হৰটো মানে তলত থকা সংখ্যাটো ডাঙৰ হয় আৰু লবটো সৰু হয় এটা এটো 6টো ডাঙৰ 3টো সৰু তাৰ লবটো কি হৈছে ইয়াতে সৰু হৈ আছে আৰু হৰটো ডাঙৰ হৈ আছে মানে হৰটো ডাঙৰ হৈ আছে তো নিউমাৰেটৰটো আমাৰ কি সৰু আৰু ডিনোমিনেটৰটো আমাৰ কি হয় ডাঙৰ হৈ আছে তো যদি এনেকুৱা ভগ্নাংশ বিলাকৰ হৰটো ডাঙৰ আৰু লবটো সৰু হয় তেনলে সেইবিলাক ভগ্নাংশ কি বুলি কোৱা হয় প্ৰকৃত ভগ্নাংশ বুলি কয় একদম সিম্পল ওপৰৰ সংখ্যাটো চাবা কোনটো সৰু কোনটো ডাঙৰ যদি ওপৰটো সৰু হৈ আছে তেনলে এটা কি হ'ব প্ৰকৃত ভগ্নাংশ আকৌ যদি আমি উল্টাকৈ লিখি দিও যে 3 ভাগৰ 6 এটা ইয়াতে চোৱা এই যেটো লব আছিল আমাৰ লবটো এবাৰ কি হৈ গল ডাঙৰ হৈ গল আৰু হৰটো আমাৰ কি হৈ গল সৰু হৈ গল তো যদি ভগ্নাংশ এটা কি হয় লবটো ডাঙৰ হয় হৰটো যদি আমাৰ সৰু হয় তেনলে সেইটো ভগ্নাংশ কি ভগ্নাংশ বুলি কোৱা হয় অপ্ৰকৃত ভগ্নাংশ একদম সিম্পল যদি লবটো সৰু হৰটো ডাঙৰ প্ৰকৃত ভগ্নাংশ যদি লবটো ডাঙৰ হৰটো সৰু তেনলে কি হয় অপ্ৰকৃত ভগ্নাংশ এইটো প্ৰকৃত ভগ্নাংশ আৰু অপ্ৰকৃত ভগ্নাংশৰ কনসেপ্ট তো 7.5 তোমালোকৰ মাত্ৰ এটা প্ৰশ্ন দিছে হেতু প্ৰশ্নটো কি দিছে আছে কেইটামান প্ৰকৃত আৰু অপ্ৰকৃত ভগ্নাংশ লিখিব দিছে আমাক কেইটামান কি কৈছে প্ৰকৃত ভগ্নাংশ আৰু অপ্ৰকৃত ভগ্নাংশ চিনাক্ত কৰিব দিছে এটা একদম তোমালোকে চিনাক্ত কৰি তোমালোকে নিজে লিখিবই পাৰিবা মই জাস্ট তোমালোকৰ যেটো এই তালিকাখন কৰাই আছে এইখিনিৰ পৰা বুজাই দিছো তাৰ পৰা তোমালোকে কেইটামান প্ৰকৃত ভগ্নাংশ লিখিবা কেইটামান অপ্ৰকৃত ভগ্নাংশ লিখিবা এটা ইয়াতে আছে আমাৰ মই টেবুল আকাৰত বনাই দিছো এটো তেতিয়া তোমালোকৰ সুবিধা হ'ব এতিয়া মই ইয়াতে কেইটামান ভগ্নাংশ লৈছো তোমালোকৰ কিতাপত দিয়া আছে এই ভগ্নাংশকেইটা এতিয়া এই কিতাপৰ প্ৰকৃত আৰু অপ্ৰকৃত কেইটা মই বাছি দেখাইছো তাৰ পৰা তোমালোকে যেটো 7 নম্বৰ 7.5 ৰ যেটো প্ৰথম প্ৰশ্ন আছে হেতু ধুনীয়াকৈ উত্তৰটো কৰিব পাৰিবা এতিয়া প্ৰথম ভগ্নাংশটো চোৱা 8 ভাগৰ 3 ইয়াতে কি হৈছে লবটো সৰু হৈ আছে হৰটো ডাঙৰ হৈ আছে গতিকে এটো আমাৰ কি ভগ্নাংশ হ'ব প্ৰকৃত ভগ্নাংশটো ইয়াতে লিখি দিয়া 8 ভাগৰ 3 হৈ গল নেক্সট চোৱা 3 ভাগৰ 5 এটো উল্টা মানে কি আছে এটো যে হৰটো সৰু হৈ আছে লবটো ডাঙৰ হৈ আছে লবটো সৰু এটো ডাঙৰ এটো সৰু হলে আমাৰ কি হয় এটো অপ্ৰকৃত ভগ্নাংশ হয় গতিকে ইয়াতে লিখি দিছো নেক্সট কি আছে 9 ভাগৰ 7 এটো কি আছে তলৰটো ডাঙৰ হৈ আছে ওপৰটো সৰু গতিকে এটো কি হ'ব আমাৰ প্ৰকৃত ভগ্নাংশ 9 ভাগৰ 7 এটো কি হ'ব 5 ভাগৰ 11 টো আকৌ কেনেচিনাকে কি হৈ আছে এটো 5 টো সৰু হৰটো সৰু হৈ আছে লবটো ডাঙৰ হৈ আছে গতিকে এটো আমাৰ অপ্ৰকৃত ভগ্নাংশ হৈ গল নেক্সট 5 ভাগৰ 9 এটো আমাৰ কি হ'ব অপ্ৰকৃত ভগ্নাংশ কাৰণ কি হয় কাৰণে যে এটা 5 টো সৰু আৰু লবটো ডাঙৰ হৈ আছে নেক্সট 7 ভাগৰ 2 টো আমাৰ কি হ'ব এটো এতিয়া প্ৰকৃত ভগ্নাংশ কি হয় কাৰণে যে তলত যেটো আছে হৰটো ডাঙৰ হৈ আছে আৰু লবটো সৰু হৈ আছে গতিকে এটো প্ৰকৃত ভগ্নাংশ নেক্সট 5 ভাগৰ 8 টো আকৌ হে একেনিচিনা অপ্ৰকৃত ভগ্নাংশ কি হয় কাৰণে এটো যে এটো তলৰটো সৰু ওপৰটো ডাঙৰ এটো কি আছে তলৰটো সৰু ওপৰটো ডাঙৰ গতিকে এটো আমাৰ এটো কি হ'ব অপ্ৰকৃত ভগ্নাংশ হ'ব এটো হে একেনিচিনা সৰি 5 ভাগৰ 8 লিখিছো মই আকৌ 16 ভাগৰ 19 আকৌ তাৰ পিছৰটো চোৱা 17 আৰু 21 গতিকে 17 টো সৰু যেহেতু আৰু 21 টো ডাঙৰ গতিকে এটো কি হ'ব আমাৰ অপ্ৰকৃত ভগ্নাংশ হ'ব তো তোমালোকে ইয়াৰ পৰা যিকোনো কেইটামান কি কৰিবা 7.5 ৰ প্ৰথম প্ৰশ্নটোৰ কাৰণে ইয়াৰ পৰা লিখি দিবা প্ৰকৃত ভগ্নাংশ কেইটা অপ্ৰকৃত ভগ্নাংশ কেইটা মই প্ৰকৃত ভগ্নাংশ উদাহৰণ আৰু দুটামান দি দিছো ধৰক 9 ভাগৰ 3 বা 15 ভাগৰ 10 এইবিলাক হ'ব আমাৰ প্ৰকৃত ভগ্নাংশ তো তোমালোকে লিখিলেই হ'ল যে ওপৰটো সৰু কৰি লিখিবা তলৰটো ডাঙৰ কৰি লিখিবা এটো প্ৰকৃত ভগ্নাংশ হৈ গল ওপৰটো ডাঙৰ কৰি লিখিবা তলৰটো সৰু কৰি লিখিবা কি হ'ব এটো অপ্ৰকৃত ভগ্নাংশ তো আমাৰ 7.5 লে মই আলোচনা কৰিলো এই ভিডিওত ইয়াৰ পিছৰ ভিডিওত মই 7.6 ৰ পৰা যিটা আছে আমি হেগিটা আলোচনা কৰিম তোমালোকে যদি বুজি পোৱাত সুবিধা হৈছে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু আগৰ ভিডিওবিলাক চাই থাকিবা ধন্যবাদ